নিজৰ আমি Umsetu. Position. এইটোৱে আহ্বান জনাম যে আমি আমাৰ ল'ৰা ছোৱালীবিলাক সদায় যাতে স্কুললৈ আহে আৰু ল'ৰা ছোৱালীবিলাকক তেখেতসকলে আগুৱাই আনে। আমি তেখেতসকলৰ পৰা সহায়ো পাইছোঁ আৰু তেখেতসকলে যথেষ্টখিনি আমাক মানে উৎসাহ দিছে। ল'ৰা ছোৱালী সদায় আনি আছে, সেইমতে আজিৰ পৰা আৰু আগবাঢ়ি যাব। আজি নিশাৰ ভাগত কিবা কাৰ্যসূচী আছে? নিশাৰ ভাগলৈকে আমি চাওঁ, এতিয়ালৈকে আমাৰ বহুত কাৰ্যসূচী বাদ পৰি গৈছে। আমি মানে আমাৰ যিটো শোভাযাত্ৰা হৈছিলে, শোভাযাত্ৰাত আমাৰ ৰাইজে বহুত আনন্দ কৰিছে বুলি গম পাইছোঁ, বহুতে ভাল বুলি কৈছে। আমি যিখিনি গাঁৱলীয়া প্ৰদৰ্শন কৰিলোঁ, আমাৰ খেতিয়কে মানে হাল গৰু লৈ পেলাই যোৱা নিচিনা হৈছে। আৰু আপোনালোকে পিছত চাগে দেখা পাব আমাৰ জাকৈ জাল ভিতৰত আছে, সেয়াও তেওঁলোকে লৈ গৈছে। পুৰণি স্মৃতিবিলাক আপোনালোকৰ তাতে আমি প্ৰদৰ্শনী হিচাপে থৈছোঁ আৰু বহুত আছে, কিন্তু আমি সময়ৰ অভাৱত হয়তো আনিব নোৱাৰিলোঁ। যিখিনি আনিছোঁ আমি বহুত কষ্ট কৰি আনিছোঁ, পুৰণি স্মৃতি হয়। দেখা গৈছে নৱপ্ৰজন্মই এইখিনি চিনি নাপায়। আমি তেখেতসকলক আহ্বান জনাব বিচাৰিছোঁ, আমাৰ মাদক দ্ৰব্য যিটো, সেইটো নিচা খালে আমাৰ ল'ৰা ছোৱালীবিলাক অতি সোনকালে বেমাৰত ভুগিব বিচাৰিছে, পঢ়া শুনাৰ পৰা আঁতৰিছে, বেমাৰত ভুগি তেওঁলোকৰ মানে শৰীৰৰ বিভিন্ন অংগখিনি আমাৰ বেয়া হৈ গৈছে। গতিকে আমি ৰাইজক আজি আহ্বান কৰিছোঁ, মাদক দ্ৰব্য বিসৰ্জন কৰিব লাগে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক সুস্থ সবলকৈ আমি পৰীক্ষা ফলাফল দেখুৱাই আমি মানে তেওঁলোকক ভাল ধৰণে আগুৱাই লৈ যাব লাগে। এতিয়া আমি ৰাইজলৈ সেইটোৱে আমি মেছেজ দিব বিচাৰিছোঁ। আচ্ছা, এইখন হৈছে আমাৰ সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশনা মৰ্মে লাওখোৱা খণ্ড প্ৰাথমিক শিক্ষা কাৰ্যালয়ৰ অধীনত থকা লাওখোৱা আমাৰ বগামুখ মণ্ডল সমল কেন্দ্ৰৰ অধীনস্থ লাওখোৱা বনগাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাইজৰ উৎসৱ কমিউনিটি ফেষ্টিভেল বুলি কোৱা হয়। গতিকে ইয়াত আমাৰ 11খন স্কুলেই বগামুখ ক্লাষ্টাৰৰ অন্তৰ্গত স্কুল আছে। এইকেইখনেই নহয়, মোৰ নিকটৱৰ্তী যি লাওখোৱা ক্লাষ্টাৰ আছে বা আমাৰ বুৰবান্ধা ক্লাষ্টাৰ আছে, প্ৰতিটো ক্লাষ্টাৰৰ পৰা প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আহি আমাৰ অংশগ্ৰহণ কৰিছে। আমাৰ গোটেই ৰাইজ, আমাৰ এই বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ এলেকাধীন গোটেই কমিউনিটিৰ ইয়াতে হিন্দু, মুছলমান, আমাৰ বড়োসকল, মিচিংসকল, তিৱাসকল সমূহ ৰাইজৰ ইয়াতে সমন্বয় ঘটিছে আজি। আৰু ইয়াত ৰাইজে আপোনা আপুনিকৈ সঁহাৰি যোগাই আমাৰ বিভিন্ন ধৰণৰ এক্সিবিশ্যন ইয়াতে প্ৰদৰ্শন কৰিছে। যেনেকৈ ধৰি লওক মানে আমাৰ পুৰণা যিবিলাক বস্তু প্ৰায় বিলুপ্ত হৈ গৈছে, সেইখিনি বস্তু ইয়াতে প্ৰদৰ্শিত হৈছে, ৰাইজে চাই খুবেই ভাল পাইছে। আমাৰ ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা হৈছে, বিভিন্ন ধৰ্মৰ মানুহখিনি আমি একগোট হৈ কিনে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। আৰু তাৰ লগে লগে আমাৰ PM পোষণ অংগনবাদী কৰ্মীসকলে PM পোষণৰ অধীনত সিহঁতে এটা এক্সিবিশ্যন কৰিছে। TLM এক্সিবিশ্যনো আমাৰ ইয়াত সকলো বিদ্যালয়ৰ পৰা শিক্ষাগুৰুসকলে TLM এক্সিবিশ্যন কৰিছে। আৰু বিশেষকৈ আমাৰ এইখন অঞ্চলৰ ৰাইজে ইমানেই ওতঃপ্ৰোতভাৱে কৰি আছে কামখিনি যে আমি সকলোৱে মিলি এই অনুষ্ঠানটো উপভোগ কৰিছোঁ। মোৰ লগত আছে বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় বিদ্যালয় প্ৰধান। তেখেতে আজি প্ৰায় 2-3 দিন ধৰি বিভিন্ন ধৰণৰ এক্টিভিটি, বিহু নৃত্য, তিৱা নৃত্য, বড়ো নৃত্য, মিচিং, আমাৰ জেকিৰ জাৰি গোটেইখিনি আমাৰ ইয়াতে উপস্থাপন কৰা হৈছে। আমি ল'ৰা ছোৱালীৰ মাজত বিভিন্ন খেল ধেমালিৰ আমি অনুষ্ঠিত কৰিছিলোঁ। তেখেতসকলক প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগত যিসকলক নিৰ্বাচন কৰা হৈছে, আমি তেখেতসকলক আজি বঁটা আৰু আমি মানপত্ৰৰে ইয়াতে আমি সম্বৰ্ধনা জনাইছোঁ। তেতিয়া গাঁৱৰ ৰাইজে মিলি কিনে দিহানাম আৰু কি আছিলে বাইদেউ? এইখিনি বাইদেউ নাম গোটেইখিনি আমাৰ ইয়াতে হৈছে।
11টা স্কুল আছে, এই সবে মিলি আজিৰ অনুষ্ঠানটো ইয়াতে পাতিছে। তো আমাৰ এই ৰাইজৰ উৎসৱৰ পাতাৰ উদ্দেশ্যটো এটাই, আমাৰ বিভিন্ন সংস্কৃতিৰ অনুষ্ঠানৰ মাজেদি আমাৰ ল'ৰা ছোৱালীৰ পাৰ্টিচিপেশ্যন যেতিয়া কৰিব তেওঁলোকৰ ইণ্টাৰেষ্টটো বাঢ়িব আৰু আমাৰ পাঠদানত তেওঁ আৰু এক্টিভলি পাৰ্টিচিপেট কৰিব। আমি ইয়াত দেখা পাইছোঁ যে গ্ৰুপ পাৰফৰ্মেঞ্চ, ইণ্ডিভিজুৱেল লেভেলৰ পাৰফৰ্মেঞ্চত আমাৰ শিক্ষক শিক্ষয়িত্ৰী ইমান ভালকৈ ল'ৰা ছোৱালীক প্ৰস্তুতি কৰাইছে আৰু ধুনীয়াকৈ তেওঁলোকক উপস্থাপন কৰিছে। আমি সকলোৱে পাঠদানৰ লগত থাকি কেতিয়াবা আমি মনটনাছ হৈ যাওঁ, কিন্তু আমি সাংস্কৃতিক অনুষ্ঠানৰ মাজেদি আমি আকৌ ঘূৰি আহি ইণ্টাৰেষ্ট ক্ৰিয়েট কৰাৰ কাৰণে, ল'ৰা ছোৱালীৰ এটেনশ্যন বঢ়াৰ কাৰণে আমি এই অনুষ্ঠানবোৰ সদায় পাতি থাকোঁ। আমাৰ SSA ফালৰ পৰা বৰঙণি অকণমান দিছিলে, কিন্তু তেওঁলোকে নিজৰ ফালৰ পৰা আৰু কণ্ট্ৰিবিউশ্যন কৰি ধুনীয়াকৈ অনুষ্ঠান পাতিছে ইয়াতে। লাওখোৱা বনগাঁও পাইছে আৰু ইয়াতে চবেই ভালকৈ উপস্থাপন কৰিছে আৰু ইয়াৰ প্ৰধান শিক্ষিকাজনে আৰু এফেক্টিভ ৰ'ল লৈছে। ইয়াৰ CRCC আৰু সহযোগিতা যিবোৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে ভালকৈ ইয়াতে আমাৰ অৰ্গেনাইজ কৰিছে। তেওঁলোকে ৰাইজৰ উৎসৱত আজি কি কাৰ্যসূচী আছিল? আজি অনুষ্ঠানত ল'ৰা ছোৱালীৰ পাৰ্টিচিপেশ্যনৰ উপৰি ইয়াতে এক্সিবিশ্যন হৈছে। আমি ইয়াতে কমিউনিটিৰ যিবোৰ ৰিচোৰ্চ আগৰ পুৰণা দিনৰ বস্তু আছে, খোৱাৰ পিয়ম পোষণৰ বস্তু এক্সিবিশ্যন হৈছে, TLMৰ এক্সিবিশ্যন হৈছে আৰু ইয়াত এগ্ৰিকালচাৰৰ কিছুমান আইটেমছ, এইবোৰ বস্তুখিনিৰ এক্সিবিশ্যন হৈছে। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।